এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমি আপোনালোকৰ মাজলৈ এতিয়াৰ পৰা ক্লাছ 9-10 ষ্টুডেণ্টৰ সুবিধা হোৱাকৈ এ, গণিত আৰু বিজ্ঞানৰ কিছুমান শ্বৰ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকৰ যদি 9-10 কোনোবা ছাত্ৰ-ছাত্ৰী আপোনাৰ চিনাকি আছে বা আপোনালোকৰ ঘৰতে যদি 9-10 ছাত্ৰ-ছাত্ৰী আছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এই ভিডিঅ'সমূহ অতি সুবিধাজনক হ'ব। গতিকে আপোনালোকে সেই ভিডিঅ'সমূহ তেওঁলোকক ৰিকমেণ্ড কৰি দিব বুলি আমি আশা কৰিছোঁ। এতিয়া এইখিনিতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ এটা পেইড ক্লাছ আমি ইতিমধ্যে লঞ্চ কৰিছোঁ। আমাৰ প্লে ষ্ট'ৰত আমাৰ এটা এপ আছে। আপোনালোকে প্লে ষ্ট'ৰত গৈ যদি অসমৰ এক্সাম বুলি চাৰ্চ কৰে, তেতিয়াহ'লে এটা এপ আপোনালোকে সন্মুখত দেখিবলৈ পাব। আৰু সেই এপটো ইনষ্টল কৰি আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই সেই এপটো অপেন কৰিব, তেতিয়া আপোনালোকে দেখিবলৈ পাব যে আমি ক্লাছ 7 পৰা ক্লাছ 10 লৈকে, ঠিক আছে? ক্লাছ 7 পৰা ক্লাছ 10 লৈকে গণিত, সমাজ বিজ্ঞান, বিজ্ঞান, ইংলিছ আৰু ইংলিছ গ্ৰামাৰ এই টোটেল 5টা বিষয়ৰ আমি ক্লাছ সেই এপটোত আমি প্ৰভাইড কৰোঁ, ঠিক আছে? আজি যিটো ভিডিঅ' আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেই ভিডিঅ'টো হৈছে এটা ডেম' ক্লাছৰ নিচিনা, য'ত আপোনালোকে গম পাব যে আমি সেই ক্লাছসমূহত ছাত্ৰ-ছাত্ৰীক কি পঢ়াওঁ, ঠিক আছে? এতিয়া অতি ন্যূনতম মূল্যতে আপোনালোকে ঘৰত বহিয়ে অনলাইন সুবিধা লৈ পেলাই মোবাইলৰ জৰিয়তে আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব। আপোনালোকে ক'তো যাব নালাগে। মাত্ৰ এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই আপোনালোকে ঘৰতে সেই ভিডিঅ'সমূহ চাই পেলাই বস্তুখিনি আয়ত্ত কৰিব পাৰিব। লগতে এই ভিডিঅ'সমূহত যদি কিবা ডাউট থাকে, আপোনালোকৰ বুজি পোৱাত যদি কিবা অসুবিধা হয়, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰাৰ সকলো ফেচিলিটি আমি সেই এপটোত প্ৰভাইড কৰিছোঁ। ঠিক আছে? গতিকে এতিয়া ক্লাছ 7 ছাত্ৰ-ছাত্ৰীসকলে 8 মাহৰ কাৰণে 600 টকা পে' কৰি পেলাই এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব আমাৰ এপটোৰ জৰিয়তে। ক্লাছ 8 ছাত্ৰ-ছাত্ৰীসকলে 800 টকা পে' কৰি পেলাই এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকলে এবছৰৰ কাৰণে 1000 টকা, মাত্ৰ 1000 টকা পে' কৰিলে মানে ভেলিডিটি থাকিব 1 ইয়েৰৰ। সেই 1000 টকা পে' কৰি পেলাই এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকলে 1500 টকা পে' কৰি, যাৰ ভেলিডিটি থাকিব 1 ইয়েৰৰ, এই 1500 টকা পে' কৰি এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু এই বিষয়ত যদি আপোনালোকে অধিক জানিব বিচাৰে, তেতিয়া তলত দিয়া ফোন নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব, হোৱাটছএপ কৰিব পাৰে বা কল কৰিব পাৰে। আমি আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আমি এটা বেষ্ট কোৱালিটি শিক্ষা আপোনালোকক দিবলৈ আমি চেষ্টা কৰিম। ঠিক আছে? গতিকে লগতে আৰু এটা আমি জনাব বিচাৰিছোঁ যে আগন্তুক যিখিনি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, বা অসম টেটকে ধৰি পেলাই SI এক্সাম সকলো যিবিলাক চৰকাৰী পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, আপোনালোক বহুতেই হয়তো ইতিমধ্যে ফৰ্ম ফিল আপ কৰি পেলাই ইয়াৰ প্ৰিপেৰেশ্যন অব্যাহত ৰাখিছে। গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে আমি মক টেষ্ট ছিৰিজ লৈ আহিছোঁ। ঠিক আছে? য'ত টোটেল পেপাৰ থাকিব 16খন, ঠিক আছে? 16খন পেপাৰ থাকিব। আৰু সেই পেপাৰখিনিও আপোনালোকে আমাৰ এই এপটোতে পাই যাব। আমাৰ এপটো ইনষ্টল কৰি পেলাই এপটোত আপোনালোকে দেখিবলৈ পাব 16খন টেষ্ট ছিৰিজ থাকিব। আপোনালোকে ইয়াতো এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই এই 16খন টেষ্ট পেপাৰত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব। ঠিক আছে? আৰু আপোনালোকে চাব পাৰিব যে আপোনালোকৰ প্ৰস্তুতিটো কিমানটো স্তৰত আছে। ঠিক আছে? আৰু কিমানখিনি প্ৰস্তুতি কৰিলে আপোনালোকে আপোনালোকৰ আশানুৰূপ এটা চাকৰি পাবলৈ সক্ষম হ'ব। ঠিক আছে? লগতে আমাৰ YouTube ভিডিঅ'খিনিতো আপোনালোকে নিশ্চয় চাই আছে। গম পাইছেই যে আমি কেনেকুৱা ধৰণৰ ক্লাছ প্ৰভাইড কৰোঁ। গতিকে সেই ক্লাছখিনিৰ ওপৰত বেছ কৰিয়ে আমি এই 16খন পেপাৰ প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই আপোনালোকে সেই পেপাৰখিনি আমাৰ অনুশীলন কৰিব পাৰিব। লগতে আৰু এটা শেষৰ এটা দিব বিচাৰিছোঁ যে ইয়াত আৰু এটা মক টেষ্ট ছিৰিজ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু সেই মক টেষ্ট ছিৰিজত 3000+ কুৱেশ্যন থাকিব। ঠিক আছে? 3000+ কুৱেশ্যন থাকিব। আৰু প্ৰত্যেকটো বিভাগৰ, ধৰক ইণ্ডিয়ান পলিটি হওক, হিষ্ট্ৰী হওক, ঠিক আছে? জিঅ'গ্ৰাফী হওক, ইকনমি হওক, বা আছাম পলিটি, আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, ঠিক আছে? এই গোটেই বস্তুখিনি সাঙুৰি পেলাই 3000+ মক টেষ্ট থকা এটা ছিৰিজ আমি ইতিমধ্যে লঞ্চ কৰিছোঁ। তাতো আপোনালোকে এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই এই মক টেষ্ট ছিৰিজটো আপোনালোকে বাই কৰিব পাৰে। আৰু আপোনালোকে প্ৰস্তুতিখিনি অব্যাহত ৰাখিব পাৰে। ঠিক আছে? গতিকে আমি আশা কৰিম যে এই টেষ্ট ছিৰিজখিনিয়ে আপোনালোকক এটা আশানুৰূপ চাকৰি পোৱাত বহুখিনি আগুৱাই লৈ যাব। গতিকে আমাৰ শুভেচ্ছা আপোনালোকৰ লগত আছে। লগতে আপোনালোকৰ ওচৰে-পাঁজৰে বা আপোনালোকৰ ঘৰতে যদি 9-10 বা ক্লাছ 7 পৰা 10 লৈকে যদি ছাত্ৰ-ছাত্ৰী আছে,
তেওঁলোকক আমাৰ পেইড ক্লাছটোত অন্তৰ্ভুক্ত কৰি পেলাই তেওঁলোকৰো ভৱিষ্যতটো উজ্জ্বল কৰাত সহায় কৰিব। সকলোকে আমি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ ক্লাছ 9ৰ মেথছৰ যিটো ছেকেণ্ড চেপ্টাৰ আছে বহুপদ। সেই বহুপদৰ এটা অতি ইম্পৰ্টেণ্ট টপিক, সেই ইম্পৰ্টেণ্ট টপিকটো হৈছে ভাগশেষ উপপাদ্য। ঠিক আছে? তোমালোকক নিশ্চয় এই চেপ্টাৰটো বহুতৰে আলোচনা কৰিছে। ঠিক আছে? এই ভাগশেষ উপপাদ্য কি হয় সেইটো তোমালোকে বুজি পাইছা। এতিয়া তোমালোকে চোৱা, ভাগশেষ উপপাদ্য বুলি ক'লে তোমালোকে কি বুজি পোৱা যে ভাগশেষ উপপাদ্যটো কি আছিলে? ভাগশেষ ভাগশেষ উপপাদ্য, হয় নহয়? ভাগশেষ উপপাদ্য। তো ভাগশেষ উপপাদ্য বুলি ক'লে কি কি আছিলে বস্তুটো? এটা থাকে ভাজক, হয় নহয়? ভাজক, এইটো আছিলে তোমাৰ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, হয় নহয়? ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, হয় নহয়? এই অংশটো পাওঁ আমি, হয় নহয়? এতিয়া তোমালোকৰ বহুতৰে হয়তো এটা খেলি মেলি থাকিব পাৰে। ঠিক আছে? সেই খেলি মেলিটো হৈছে কি যে কোনটো অংশক ভাজক বুলি কয়, কোনটো অংশক ভাজ্য বুলি কয়, সেইটো বহুতৰে খেলি মেলি থাকে। গতিকে সেইটো মই তোমালোকৰ বেমেজালিটো মাৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চোৱা, যেনিবা ধৰি লোৱা তোমালোকে 11 সংখ্যাটোক 2ৰে হৰণ কৰিছা। ঠিক আছে? 11 সংখ্যাটোক তোমালোকে যেতিয়া 2ৰে হৰণ কৰিবা, তেতিয়া কি পাবা? 2 5 গুণ 10 আৰু ইয়াৰ ভাগশেষটো কিমান পাবা? 1, হয় নহয়? হৰণ কৰিবতো সকলোৱে জানাই। এতিয়া চোৱা, ভাজ্য মানে হৈছে কি? ভাজ্য মানে হৈছে যাক হৰণ কৰা হয়। ঠিক আছে? ভাজ্য মানে হৈছে যাক হৰণ কৰা হয়। এতিয়া ইয়াত কাক হৰণ কৰা হৈছে? 11টোক হৰণ কৰা হৈছে। গতিকে এইটো তেতিয়াহ'লে কি হ'ব? এই অংশটো হ'ব ভাজ্য, হয় নহয়? ঠিক তেনেদৰে ভাজক মানে হৈছে যোনটোৱে ভাগ কৰে। ঠিক আছে? যোনে গৈ পেলাই কিবা এটা সংখ্যাক ভাগ কৰে, সেইটো হৈছে ভাজক। গতিকে ইয়াত 2টো তেতিয়াহ'লে কি হ'ব? 2টো হ'ব ভাজক। ঠিক আছে? 2 is the what? ডিভিজৰ বা অসমীয়াত ভাজক বুলি কয়। আৰু ইয়াত 5টো হৈছে ৰিজাল্টটো, হয় নহয়? হৰণ কৰি পেলাই আমি 5 পাইছোঁ। গতিকে এইটো হৈছে তোমাৰ কি? ভাগফল, হয় নহয়? এইটো হৈছে ভাগফল। আৰু 1 নম্বৰটো হৈছে তোমাৰ কি? ভাগশেষ। ঠিক আছে? এই 1 নম্বৰটোক আমি কি বুলি ক'ম? ভাগশেষ। হ'ল? গতিকে তোমালোকৰ নিশ্চয় এতিয়া বস্তুটো ক্লিয়াৰ হৈছে, কোনটোক ভাজক বুলি কয়, কোনটোক ভাজ্য বুলি কয়, কোনটো ভাগফল, কোনটো ভাগশেষ ক্লিয়াৰ হৈছে। গতিকে ভাগশেষ বুলি ক'লে কি হ'ব? ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই উপপাদ্যটো আমি মনত ৰাখিব লাগিব। এইটোকে ভাগশেষ উপপাদ্য বুলি কোৱা হয়। এতিয়া আমি চাব লাগিব যে এটা বহুপদক আন এটা বহুপদেৰে আমি কেনেদৰে হৰণ কৰিব পাৰোঁ। এতিয়া ইয়াত দিয়া হৈছে চোৱা, x³ + 3x² + 3x + 1, হয়নে? x³ + 3x² + 3x + 1, তাক আমি ধৰি লোৱা x + 1ৰে হৰণ কৰিব লাগে। ঠিক আছে? কি দিয়া আছে? x³ + 3x² + 3x + 1 বহুপদক x + 1ৰে হৰণ কৰা। ঠিক আছে? গতিকে এতিয়া এইটো কেনেদৰে হৰণ কৰে সেইটো আমি চাওঁ আহা। যে x³ + 3x² + 3x + 1, ইয়াক আমি হৰণ কৰিব লাগে কিহেৰে? x + 1ৰে আমি হৰণ কৰিব লাগে। হয় নহয়? এতিয়া চোৱা, প্ৰথমতে মই তোমালোকক এটা পৰামৰ্শ দিব বিচাৰিম। তোমালোকে সদায় এই অংশটোৰ প্ৰথম পদটো চাবা আৰু এই অংশৰ প্ৰথম পদটো চাবা। কি আছে ইয়াত? x আছে আৰু ইয়াত আছে x³, হয় নহয়? এতিয়া তোমালোকে এটা কথা ট্ৰাই কৰা যে x ৰ পৰা তোমালোকে গৈ পেলাই x³ কেনেকে বনাব পাৰিবা বাৰু? x ৰ পৰা x³ বনাবলৈ হ'লে আমি কি কৰিব লাগিব? ইয়াৰ লগত x² এটা পূৰণ কৰিব লাগিব। হয় নহয়? এতিয়া তোমালোকৰ মনত আহিলে যেনিবা কেনেকে গম পালে? হয় নহয়? x ৰ পৰা x³ বনাবলে যে x² পূৰণ কৰিব লাগিব, কেনেকে গম পালে? এতিয়া তোমালোকে চিম্পলি কি কৰা? x³ x ৰে হৰণ কৰি দিয়া। এতিয়া x³ যদি x ৰে হৰণ কৰা, কিমান পাবা? x² পাবা নে নাই? অৰ্থাৎ x ৰ লগত যদি আমি x² এটা পূৰণ কৰোঁ, তেতিয়াহ'লে আমি কি পাম? x³ পাম। গতিকে তোমালোকে ইয়াত ওপৰত লিখি দিয়া x²। ঠিক আছে? এতিয়া এই x²টোৰে, ঠিক আছে? এই x²টোৰে তোমালোকে এই গোটেই অংশটোক, ঠিক আছে? এই গোটেই x + 1টোক কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এতিয়া ইয়াত চোৱা তোমালোকে x² তোমালোকে x + 1ৰে পূৰণ কৰাচোন। x² যদি x + 1ৰে পূৰণ কৰা, x² লগত x পূৰণ কৰিলে কিমান হ'ব? x³, হয় নহয়? প্লাছ x² লগত 1 পূৰণ কৰিলে কিমান হ'ব? x², হয় নহয়? চ' x² লগত x পূৰণ কৰিলে x³ 1 পূৰণ কৰিলে x²। গতিকে এইটো কিমান হ'বগে? x³ + x²। অৰ্থাৎ
x স্কোৱাৰেৰে x প্লাছ 1ক পূৰণ কৰাৰ কাৰণে আমি কিমান পালো x কিউব প্লাছ x স্কোৱাৰ। ঠিক আছে, এতিয়া হৰণৰ নিয়মমতে আমি সদায় কি কৰিব লাগিব? হৰণৰ নিয়মমতে আমি বিয়োগ কৰিব লাগিব, হয় নহয়? হৰণৰ নিয়মমতে আমি বিয়োগ কৰিব লাগিব। এতিয়া x কিউবৰ পৰা x কিউব গ'লে কিমান থাকেনো? x কিউবৰ পৰা x কিউব মাইনাছ কৰিলেতো 0ই থাকে, হয় নহয়? গতিকে আমি এই x কিউব আৰু এই x কিউবটোক আমি কেনচেল কৰি দিব পাৰোঁ, যে x কিউবৰ পৰা x কিউব গ'লে যিহেতু 0ই হ'ব, অৰ্থাৎ x কিউব চলকটো কি হৈ গুচি যাব? উঠি গুচি যাব। এতিয়া তোমালোকে নিশ্চয় জানা যে কি বিয়োগে সদায় কি কৰে? চিনবিলাক সলনি কৰে, হয় নহয়? বিয়োগে চিনবিলাক সলনি কৰে। চ' ইয়াত আছে প্লাছ, হয় নহয়? ইয়াত প্ৰথমতে আছে প্লাছ, কিন্তু আমি যিহেতু বিয়োগ কৰিছোঁ, তেতিয়াহ'লে এই অংশটো কি হৈ যাব? তেতিয়াহ'লে মাইনাছ হৈ যাব। অৰ্থাৎ 3x স্কোৱাৰৰ পৰা আমি x স্কোৱাৰটো কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। প্লাছ কৰিলে নহ'ব, কিন্তু প্লাছ আছে বুলি প্লাছ কৰিলে নহ'ব। কাৰণ কিয়? এই যিহেতু বিয়োগ হৈছে, এই বিয়োগে আহি পেলাই এই চিনটো সলনি কৰি দিছে। মাইনাছে প্লাছে মাইনাছ। গতিকে এতিয়া চোৱা, 3x স্কোৱাৰৰ পৰা x স্কোৱাৰ বিয়োগ কৰিলে আমি কিমান পাম? আমি পাম 2x স্কোৱাৰ পাম, হয় নহয়? 3x স্কোৱাৰৰ পৰা x স্কোৱাৰ মাইনাছ কৰিলে আমি পাম 2x স্কোৱাৰ প্লাছ, এতিয়া এই 3x টো তললৈ নামি আহিব, হয় নহয়? গতিকে 3x, বুজি পাইছানে? এতিয়া তোমালোকে কি কৰা, এই x টোতো আছেই অলৰেডি, হয় নহয়? এতিয়া তোমালোকে এই x ৰ পৰা 2x স্কোৱাৰ বনাবলৈ ট্ৰাই কৰা। এতিয়া x ৰ পৰা 2x স্কোৱাৰ বনাবলৈ ট্ৰাই কৰা। x ৰ পৰা 2x স্কোৱাৰ বনাবলৈ হ'লে আমি কি পূৰণ কৰিব লাগিব? চিম্পলি তোমালোকে কি কৰি দিবা? হৰণ কৰি দিবা। 2x স্কোৱাৰক x এৰে হৰণ কৰিলে আমি পাওঁ 2x। ঠিক আছে, অৰ্থাৎ x ৰ লগত 2x পূৰণ কৰিলে আমি 2x স্কোৱাৰ পাম। অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ প্লাছ 2x স্কোৱাৰ। ঠিক আছে, গতিকে প্লাছ আমি 2x স্কোৱাৰ, 2x দেই, 2x আমি ওপৰত 2x লিখিব পাৰোঁ, হয় নহয়? গতিকে এতিয়া চোৱা, আকৌ তোমালোকে 2x ক x প্লাছ 1ৰে পূৰণ কৰা। 2x ক যদি x প্লাছ 1ৰে পূৰণ কৰা, কিমান পাবা? 2x আৰু x পূৰণ হ'লে 2x স্কোৱাৰ পাম, প্লাছ 2x আৰু 1 পূৰণ কৰিলে কিমান পাম? 2x পাম, হয় নে নহয়? গতিকে ইয়াৰ পৰা গৈ পেলাই আমি কি পামগে? 2x স্কোৱাৰ প্লাছ 2x। বুজি পালানে এতিয়া? আমি কি কৰিছোঁ? 2x ৰে এই x প্লাছ 1টোক পূৰণ কৰি দিছোঁ। বুজি পালা? গতিকে এতিয়া আকৌ হৰণৰ নিয়ম মতে আমি কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব, হয় নহয়? এতিয়া হৰণৰ নিয়ম মতে যেতিয়া মাইনাছ কৰিম, 2x স্কোৱাৰৰ পৰা 2x স্কোৱাৰ গ'লে কিমান থাকে? 0 থাকে। গতিকে এই 2x স্কোৱাৰ আৰু এই 2x স্কোৱাৰটো আমি কটাকটি কৰি দিব পাৰোঁ। কাৰণ 2x স্কোৱাৰৰ পৰা 2x স্কোৱাৰ মাইনাছ কৰিলে সদায় আমি 0ই পাম। আকৌ ইয়াত যিহেতু মাইনাছ কৰিলোঁ, মাইনাছে কি কৰিব? এই প্লাছটো সলনি কৰি দিব। প্লাছটো সলনি কৰি পেলাই কিহলৈ ৰূপান্তৰ কৰি দিব? মাইনাছলৈ ৰূপান্তৰ কৰি দিব, হয় নহয়? অৰ্থাৎ যদিও ইয়াত প্লাছ আছে, আমি অপাৰেশ্যনটো কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব, বিয়োগ কৰিব লাগিব। এতিয়া 3x ৰ পৰা 2x বিয়োগ কৰিলে কিমান হয় আমি সকলোৱে জানো। 3x ৰ পৰা 2x বিয়োগ কৰিলে হ'ব x, হয় নহয়? তাৰপিছত লাষ্টত কি হ'ব? এই 1 টো তললৈ নামি আহিব, হয় নহয়? চ' প্লাছ 1 হ'ব। এতিয়া ইয়াতো আছে x প্লাছ 1, ইয়াতো আছে x প্লাছ 1। তেতিয়াহ'লে x প্লাছ 1ক x প্লাছ 1ৰে হৰণ কৰিলে কিমান পাম? 1এ নেপাম জানো? x প্লাছ 1ৰ লগত x প্লাছ 1 হৰণ কৰিলে 1 পাম। গতিকে প্লাছ 1 হ'ব, হয় নহয়? গতিকে এইটো কিমান হৈ যাবগে তেতিয়াহ'লে? x প্লাছ 1 হৈ যাবগে। বুজি পাইছানে? এইটো গৈ পেলাই কিমান হৈ যাবগে? x প্লাছ 1 হৈ যাব। অৰ্থাৎ এইটো আকৌ যদি আমি মাইনাছ কৰোঁ, x প্লাছ 1 আৰু x প্লাছ 1 মাইনাছ কৰিলে কিমান হ'ব? 0 হ'ব, হয় নহয়? গতিকে ইয়াৰ পৰা আমি তেতিয়াহ'লে কি পালো যে x কিউব প্লাছ 3x স্কোৱাৰ প্লাছ 3x প্লাছ 1 এইটো বহুপদক x প্লাছ 1ৰে যদি আমি হৰণ কৰোঁ, তেতিয়াহ'লে আমি কি পাম? x স্কোৱাৰ প্লাছ 2x প্লাছ 1 পাম। ঠিক আছে, গতিকে এইটো হৈছে তোমাৰ কি? এইটো অংশ হৈছে, এই অংশটোক আমি তেতিয়াহ'লে কি বুলি ক'ব পাৰোঁ? ভাগফল, হয় নহয়? চ' ভাগফলটো হৈছে x স্কোৱাৰ প্লাছ 2x প্লাছ 1, আৰু এই 0টো তেতিয়াহ'লে কি হ'ব? এই 0টো হ'ব তেতিয়াহ'লে ভাগ 1, হয় নহয়? গতিকে x কিউব প্লাছ 3x স্কোৱাৰ প্লাছ 3x প্লাছ 1ক যদি আমি x প্লাছ 1ৰে ডিভাইড কৰোঁ বা হৰণ কৰোঁ, তেতিয়াহ'লে ভাগফলটো আমি কি বুলি পাম? x স্কোৱাৰ প্লাছ 2x প্লাছ 1, আৰু ভাগশেষটো ইয়াত পামগে আমি 0, বা ভাগশেষ ইয়াত কি হয়? নাথাকে, হয় নহয়? গতিকে মই ভাবিছোঁ যে এটা বহুপদক আন এটা বহুপদেৰে কেনেদৰে হৰণ কৰে সেইটো তোমালোকে ভালদৰে বুজি পাইছা। ঠিক আছে? গতিকে তোমালোকে যদি আৰু ডিটেইলছত জানিব বিচাৰা, এই পাঠটোকে আদি কৰি ক্লাছ 9ৰ মেথ, ছায়েন্স, ছচিয়েল ছায়েন্স, ইংলিছ এই গোটেইকেইটা ছাবজেক্টৰ প্ৰত্যেকটো চেপ্টাৰ যদি তোমালোকে বহুত ভালকে ডিটেইলছত জানিব বিচাৰা, কনচেপ্টটো ক্লিয়াৰ কৰিব বিচাৰা, তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰা? আমাৰ পেইড ক্লাছটোত জইন হৈ ল'ব পাৰা। আমি ইতিমধ্যে এটা পেইড ক্লাছ লঞ্চ কৰিছোঁ। আমি ইতিমধ্যে সেই ক্লাছটোত বহুকেইটা চেপ্টাৰ সমাপ্তও কৰিলোঁ। মেথ, ছায়েন্স, ছচিয়েল ছায়েন্স, ইংলিছ সকলোৰে।
গতিকে তোমালোকে যিমান পাৰা সোনকালে সেই আমাৰ পেইড ক্লাছটোত জইন হৈ ল'বা। ঠিক আছে? গতিকে এতিয়া তোমালোকে যদি এই বস্তুটো বুজি পাইছা, তোমালোকে বাকীখিনি অংশও বুজিবৰ কাৰণে তোমালোকে সেই পেইড ক্লাছটোত জইন হৈ ল'ব পাৰা। আৰু সেই পেইড ক্লাছটোত কি হ'ব, তোমালোকে যিকোনো টাইমতে আমাৰ লগত কনটেক্ট কৰিব পৰা ফেচিলিটি আছে। ৰেকৰ্ডেড ক্লাছ থাকিব। তোমালোকে যেতিয়াই তোমালোকৰ সুবিধা হয়, সেই অনুসৰি তোমালোকে ভিডিঅ'সমূহ ঘৰতে বহি মোবাইলত নিজৰ মোবাইলত চাব পাৰিবা। ঠিক আছে? তোমালোকে ক'তো বাহিৰলৈ যাবও প্ৰয়োজন নহয়। আৰু এই গোটেই কাৰবাৰখিনি হ'ব এটা অতি ন্যূনতম মূল্যত। ঠিক আছে? গতিকে মই ভাবোঁ সেই ক্লাছটো তোমালোকে জইন হৈ ল'লে তোমালোকৰ কনচেপ্টও ক্লিয়াৰ হ'ব, লগতে পৰীক্ষাত ভাল নম্বৰ পাবৰ কাৰণেও ই বহুত সহায় কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ঠিক আছে? গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা লগৰখিনিৰ মাজত আৰু আমাৰ লগত অনতিপলমে পেইড ক্লাছত জইন হ'বা বুলি আমি আশা কৰি ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ। ধন্যবাদ।